চাহনগৰী ডুমডুমাত আছাৰ সম্বৰ্ধনা কাৰ্যসূচী গ্ৰীণ এণ্ড ৰিচৰ্টত উদুলি মুদুলি পৰিৱেশ। আজি ইংৰাজী ২৭/২০২৫ তাৰিখে চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আছাৰ তিনিচুকীয়া জিলা সমিতি আৰু ডুমডুমা শাখা সমিতিৰ সহযোগত এক ৰাজহুৱা সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আছাৰ সদ্য প্ৰাক্তন সভাপতি ধীৰাজ কোৱালা, নৱনিৰ্বাচিত সভাপতি জগদীশ বৰাইক আৰু সম্পাদক সুনীল টেৰ্কিলৈ ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডুমডুমা নগৰৰ মাজমজিয়াত থকা গ্ৰীণ এণ্ড ৰিচৰ্টত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা সম্বৰ্ধনা কাৰ্যসূচীত আছাৰ সকলো শাখা সমিতিৰ বিষয়ববীয়ে উপস্থিত থাকি সফল ৰূপায়ণ কৰা পৰিলক্ষিত হয়। চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়ে প্ৰায় ১৫০খন বাইকেৰে ৰেলী কৰি সম্বৰ্ধনা অনুষ্ঠানলৈ আদৰি আনে প্ৰাক্তন সভাপতি ধীৰাজ কোৱালা, নৱনিৰ্বাচিত সভাপতি জগদীশ বৰাইক আৰু সম্পাদক সুনীল টেৰ্কিক। আনহাতে সংবাদ মাধ্যমৰ আগত আছাৰ প্ৰাক্তন সভাপতি ধীৰাজ কোৱালাই স্পষ্টকৈ উল্লেখ কৰে যে অনাগত দিনত ৰাজনৈতিক দলত তেখেতে যোগদান কৰিলেও নিজৰ জাতি আৰু জনগোষ্ঠীৰ বাবে সদায় চৰকাৰৰ মজিয়াত বিভিন্ন দাবী আৰু সমস্যা সমাধানৰ বাবে বলিষ্ঠ কণ্ঠ আগবঢ়াই যাব। সম্বৰ্ধনা অনুষ্ঠানটিত সভাপতি জগদীশ বৰাইকে কয় যে শ্ৰম মন্ত্ৰীৰ শ্ৰম বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে শ্ৰমিক ৰাইজে আহুকালত ভুগিছে। দায়িত্বভাৰ গ্ৰহণ কৰি সভাপতি জগদীশ বৰাইকে কৈছে শ্ৰমিক ৰাইজৰ স্বাৰ্থত আছাই সদায় বলিষ্ঠ কণ্ঠ প্ৰদান কৰি সদায় আপোচবিহীন নেতৃত্ব প্ৰদান কৰি যাব। মাৰ্ঘেৰিটাৰ পৰা বৃষসাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। খেলপথাৰত অনুষ্ঠিত হোৱা অসম চাহী ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনৰ এই প্ৰাক মুহূৰ্তত অসম চাহী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে পদ এক গধুৰ পদ দায়িত্ব অৰ্পণ কৰিছে। মই ভাবোঁ মই নিজে সৌভাগ্য আৰু আজি এই দায়িত্ব পোৱাৰ লগে লগে ডুমডুমাৰ আমাৰ আছাৰ কৰ্মীবৃন্দই তথা জিলা সমিতিৰ বিষয়ববীয়াই আজি এক উষ্ম আদৰণি অনুষ্ঠান আয়োজন কৰিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত আশা আছে। জনগোষ্ঠীটো বহুত সমস্যা আছে আৰু এই সমস্যাসমূহ পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম। আমাৰ ধীৰাজ গোৱালাদেৱৰ নেতৃত্বত আগবাঢ়ি যোৱা এই ছাত্ৰ সংগঠন আৰু এই সংগঠন এক শক্তিশালী এটা সময়ত ৰূপ লৈছিলে আৰু আমি ভাবোঁ তেখেতৰ দিহা পৰামৰ্শৰ আগত ৰাখি আমি জনগোষ্ঠীটোক তেখেতে যেনেদৰে নেতৃত্ব দি গৈছিল আমিও তেনেধৰণে শক্তিশালী ৰূপ দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। হৈ গ'ল ইতিমধ্যে আমাৰ নতুনকৈ জগদীশ বৰাইক ডাঙৰীয়া সভাপতিৰ দায়িত্ব পাইছে, সুনীল টেৰ্কিয়ে সাধাৰণ সম্পাদক। মই দীৰ্ঘদিন আশা কৰিলোঁ আছাৰ অধিৱেশনৰ পৰৱৰ্তী সময়ত আচলতে যোৱাকালি পীযুষ হাজৰিকা ডাঙৰীয়া তিতাবৰলৈ আহিছিল। যিটো আম্বেদকাৰ ভৱন তেখেতে উদ্বোধন কৰিবলৈ আহিছিল তাৰ একদম কাষত চাহ জনজাতি ছাত্ৰাবাসটো লাগি আছে। তো তেখেতক আমাৰ তাতে আহিছিলে, আছাৰ বিষয়ববীয়াসকলে লগ পাইছিলে। যিহেতু তেখেত ছ'চিয়েল জাষ্টিছ বিভাগৰ মন্ত্ৰী, তাতে কোনো ৰাজনৈতিক কথা বতৰা হোৱা নাই। মই যিমান দূৰ সম্ভৱ ৮-১০ তাৰিখৰ ভিতৰত আমাৰ আছাৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব। তাৰপিছতে মই চাৰ্জ হেণ্ড অভাৰ কৰিম। তাৰপিছত নিশ্চিতভাৱে ক'ৰবাতো যাম, এইটো চিয়'ৰ। আৰু কথা হ'ল মানে ইমানেই আশা কৰিলোঁ, মানে এইটো আৰু যিটো গতি, মানে গতিটোতো ৰখি গ'লে আৰু এইটো আৰু মৃত্যুৰ সমান হ'ব আৰু গতিকে ৰখিবতো নোৱাৰি। আৰু কাম কৰাৰ মোৰ মানসিকতা আৰম্ভণিৰ পৰাই আছে। মই কাম কৰি ভাল পাওঁ আৰু নিশ্চিতভাৱে কাম কৰি যাম। আৰু জনগোষ্ঠীটোৰ কাৰণে কাম কৰাৰ মই ভাবোঁ যে ছাত্ৰ সংগঠনৰ মজিয়াৰ পৰা যিমান চেষ্টা কৰিলোঁ, এতিয়া নিশ্চিতভাৱে ছাত্ৰ সংগঠন ত্যাগ কৰাৰ পিছত সামাজিক ক্ষেত্ৰখনত জড়িত হৈ থাকিবই লাগিব। এইটো আৰু এনেকুৱা নহয় যে মই ঘৰত বহি থাকিম, এইটো সম্ভৱ নহয়। গতিকে এইটো একেবাৰে অৱধাৰিত যে মই সামাজিক ক্ষেত্ৰখনৰ লগত সদায় জড়িত হৈ থাকিম। আৰু ৰাজনৈতিক দলত যোগদানৰ গোটেই কথাটো বিভিন্ন মাধ্যমত প্ৰচাৰ চলি আছে, কিন্তু এতিয়ালৈকে আচলতে মই একেবাৰে সংগঠনৰ মজিয়াৰ পৰা সম্পূৰ্ণৰূপে ওলোৱা নাই। ওলোৱাৰ পিছত নিশ্চিতভাৱে মই আপোনালোকক জনাম যে কেতিয়া কি কৰিম। মই জনাম, মই আপোনালোকক জনাম মই যে কোন দল কি কথা সকলোবিলাক আপোনালোকক জনাম। আপুনি শাসকীয় দলৰ এগৰাকী মন্ত্ৰীকেতো স্মাৰক পত্ৰ প্ৰদান কৰিব। গতিকে তেওঁ আহিছিলে এটা বেলেগ উদ্দেশ্যত। এনেকুৱা নহয় যে মোক লগ পাব আহিছিলে, এনেকুৱা নহয়। এইটো এটা সেইটোক লৈ কোনোবাই কৈছে যে বৈঠকত মিলিত হৈছে, এনেকুৱা কোনো বৈঠক নহয়। মাত্ৰ ২-৩ মিনিট সময় তাত পৰিছিলে আৰু আমাৰ ল'ৰাবিলাকে কিছু স্মাৰক পত্ৰ তেখেতক দিছিলে। গতিকে তাত তেনেকুৱা ধৰণৰ কোনো আলোচনা হোৱা নাই। ছাত্ৰ সন্থাৰ এই ঊনবিংশতিতম কেন্দ্ৰীয় অধিৱেশনত এক বিপুল সমৰ্থনেৰে সভাপতিৰ দৰে এটা গধুৰ দায়িত্ব অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মোৰ সকলে অৰ্পণ কৰিলে। তাৰ কাৰণে মই ধন্যবাদ দিম তেখেতলোকক। আনফালে আমাৰ যিসকল জ্যেষ্ঠ আছিলে, মাননীয় ধীৰাজ গোৱালা ডাঙৰীয়া প্ৰমুখে আৰু প্ৰাক্তন নেতা যিসকলৰ আশীৰ্বাদ আৰু তেওঁলোকৰ আদৰ্শেৰে আমি আগবাঢ়িবৰ কাৰণে সক্ষম হৈছোঁ। মূল কথাটো এইটোৱে। আজি ডুমডুমাত আহিছোঁ। ইয়াৰ ডুমডুমা আৰু সমগ্ৰ তিনিচুকীয়া জিলাৰ আছাৰ কৰ্মকৰ্তাসকলে আচলতে এটা সময় আমি একেলগে অতিবাহিত কৰাৰ এটা উদ্দেশ্যে
আৰু তেওঁলোকে এটা আদৰণিও আজি জনাইছে। মূল কথাটো হ'ল কি, এই নৱনিৰ্বাচিত সমিতিও পূৰ্বৰ দৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যিখিনি মূল দায়িত্ব আমাৰ আছিলে, জনগোষ্ঠীটোৰ প্ৰাপ্য পাবলগীয়া যিখিনি সাংবিধানিক অধিকাৰ, এই ক্ষেত্ৰত আমি কোনো কুণ্ঠাবোধ নোহোৱাকৈ তীব্ৰতাৰে সদায় গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আমাৰ কাৰ্যসূচীসমূহ চলাই যাম। জনজাতিকৰণৰ বিষয় আছে, লগতে ভূমি পট্টাৰ কথা আছে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰে মঞ্চত আহি পেলাই তেখেতে ঘোষণা কৰিছে চাহ শ্ৰমিকসকলৰ ভূমি আবণ্টন দিয়া পট্টাকৰণৰ ক্ষেত্ৰত। আমি আশা ৰাখিম যে তেওঁ যি ধৰণে কথা দিছে এইধৰণে তেওঁ কথাখিনি ৰাখিব পাৰিব আৰু অনাগতৰ দিনৰ সময়ত যাতে চাহ শ্ৰমিক ৰাইজে উপকৃত হ'ব পাৰে তাৰ কাৰণে আমি দৃষ্টি নিশ্চিতভাৱে ৰাখিম। আনফালে উঠি অহা প্ৰজন্ম, যুৱ প্ৰজন্ম, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত যাতে সুৰক্ষিত কৰিব পাৰে, সংস্থাপনৰ পৰা ধৰি ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ পাৰিগৰিকতা যাতে তেওঁলোকৰ বিকাশ ঘটে আৰু বিভিন্ন মঞ্চত চাহ জনগোষ্ঠী ছাত্ৰ ছাত্ৰীসকলো তুলনামূলকভাৱে অন্যান্য জাতি জনগোষ্ঠীৰ লগত ফেৰ মাৰিব পৰাকৈ নিজকে আত্মপ্ৰতিষ্ঠা কৰিব পাৰে, তেনেকুৱা ধৰণৰ এটা নতুন পৰিকল্পনা। কাৰণ আমি বৰ্তমানৰ নেতৃত্ব এটা কথাত বিশ্বাস কৰিছোঁ, অকল ৰাজপথৰ আন্দোলনে নহয়, সামাজিক আন্দোলন আমাক লাগিব আৰু আমি এই দুয়োটা আন্দোলন সমান্তৰালভাৱে চলাই লৈ যাম। নিশ্চিতভাৱে ৰাইজে ইতিমধ্যে সজাগ হৈছে, সচেতন হৈছে। আপোনালোকৰ ইয়াত তিনিচুকীয়াতে লাখ লাখ মানুহ, ডিব্ৰুগড়ত লাখ লাখ মানুহ ইতিমধ্যে ওলাই আহিছে। গতিকে চাহ জনগোষ্ঠীৰ ৰাইজক এতিয়া আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। চাহ জনগোষ্ঠীৰ ৰাইজৰ যিখিনি প্ৰাপ্য অধিকাৰ আছে, সাংবিধানিক যিখিনি প্ৰাপ্য অধিকাৰ আছে, নিশ্চিতভাৱে তেখেতলোকক দিব আৰু এই ক্ষেত্ৰত আটচাও কিন্তু নিজৰ ভূমিকা স্থিৰতাৰে ৰাখিব, এই কথাটো স্পষ্ট।